ইমান ধুনীয়া প্লেচত টেৰৰ এটাক হয়নে, খুবেই বেয়া লাগিল সেইদিনাৰ ঘটনা শুনা পাই। আৰু এই প্লেচত মই গৈ আহিছোঁ, ফুৰি আহিছোঁ, মানে মোৰ কি ধুনীয়া এটা মেমৰি। চাওক না, ইমান ধুনীয়া প্লেচ, কি ক'ম মই আপোনালোকক। পেহেলগাম হয় আৰু বেচেৰাইন বুলি কয় নেকি, আৰু মিনি ছুইজাৰলেণ্ড বুলি কয় এইখিনি জেগা। এইখিনি জেগাতে সেই জংঘলবিলাক দেখা পাইছে ন আপোনালোকে, এই জংঘলবিলাকৰ পৰা বোলে টেৰৰ ওলাই আহি এনেকৈ এটাক কৰিছে। খুবেই দুখজনক এটা ঘটনা। মোৰ ইমানেই বেয়া লাগিছে শুনা পাই যে এনেকুৱা প্লেচত আৰু মানুহ নাযাব দেখোন। ইমান ধুনীয়া প্লেচ, এটা টুৰিষ্ট এট্ৰেকশ্যন প্লেচ হয় এইটো। আৰু এই প্লেচত যাবলৈ হ'লে এনেকৈ ঘোঁৰা দি ইমান কষ্ট কৰি যাব লাগে। ঘোঁৰাৰ লগত যে মানুহজন থাকে, মানুহজনো ইমান কষ্ট কৰি আমাক লৈ যায়। এটা ঘোঁৰাত এজন মানুহ। আৰু এই যিখিনি জেগাত মই বহি ইমান ধুনীয়া এটা ফিল কৰিছিলোঁ, মানে এই ফিলিংটো মানে কৈ বুজাব নোৱাৰি। ইমান ধুনীয়া এটা ফিলিং, মানে এনেকুৱা ঠাণ্ডা ঠাণ্ডা বতাহ, তাৰপিছত আৰু এনেকুৱা ধৰণৰ মানে ভিউ, কিমান ধুনীয়া লাগে, মানে মই আপোনালোকক কি ক'ম। আৰু এনেকুৱা প্লেচত যদি এনেকৈ এটাক কৰে, ইমান ধুনীয়া এটা শান্তিপূৰ্ণ প্লেচত, তেতিয়াহ'লে কেনেকুৱা কথা। মানে এতিয়া টুৰিষ্ট যাবলৈতো ভয়ে কৰিব। মোৰ ভাগ্য ভাল, মই আগতেই গৈ আহিছোঁ, এই প্লেচটো চাই আহিছোঁ। মানে ভাগ্যটো ক'ব গ'লে বহুতেই ভাল। এতিয়া চাগে আৰু 4-5 বছৰ চাগে কোনেও নাযায়। এয়া হৈছে পেহেলগাম, কাশ্মীৰৰ এটা ইমান ধুনীয়া প্লেচ, কি ক'ম আৰু। এই প্লেচৰ কোনো তুলনা নাই, এই প্লেচৰ কোনো হেৰি নাই আৰু। মই তাতে গৈ ইমান ধুনীয়াকৈ বহিছিলোঁ। আৰু যোৱাৰ সময়ত চাওক না, এনেকৈ ঘোঁৰাত উঠি যিটো যোৱাৰ এটা ফিলিং, মানে ঘোঁৰাত বহুত টাইম, প্ৰায় 1-1.5 ঘণ্টা আপোনালোকৰ ঘোঁৰাতে থাকিব লাগে। আৰু ঘোঁৰাই আপোনালোকক লৈ যায় একদম ওপৰলৈ। ঘোঁৰা নিজে নিজে যাই থাকে, লগত মানুহজন থাকে যে, তেওঁ ডাইৰেকশ্যনবিলাক কৈ দিয়ে, কোনটো ডাইৰেকশ্যনত যাব লাগে, তেওঁ ডাইৰেকশ্যনবিলাক দেখাই দিয়ে আৰু। তো এনেকুৱা এটা প্লেচত মানে, আৰু আগতে কোনেও ভবা নাছিলে যে ছিকিউৰিটিৰ কিবা দৰকাৰ আছে বা তেনেকুৱা কিবা ছিকিউৰিটি লাগিব এনেকুৱা প্লেচত, তেনেকুৱা কোনো ভবা নাছিলে। এইবাৰৰ পৰা আৰু মানুহ অলপমান মানে সতৰ্ক হৈছে। আৰু মানে এনেকুৱা ঘটনা হ'বই নালাগিছিলে, যিটো ঘটনা হৈছে খুবেই দুখ লগা এটা ঘটনা। মংগলবাৰৰ যিটো ঘটনা হৈ গৈছে, মানে বহুত বেয়া লাগিছে মোৰ। কাৰণ এইবোৰ প্লেচ চাব লগা প্লেচ ন। আমাৰ ভাৰতবৰ্ষত ইমান ধুনীয়া এটা জেগা আছে, ইমান ধুনীয়া এটা প্লেচ আছে, তাতে বহি চাহ খোৱাৰ, চাহ লাগিলে টেষ্ট হওক নহওক তাৰ কোনো কথা নাই, কিন্তু তাতে বহি চাহ খোৱা, মেগী খোৱা, এইবোৰৰ এটা মানে আমেজেই বেলেগ। এইবোৰৰ মানে কি ক'ম আৰু। তাতে বহি এনেও যদি আপুনি 2 ঘণ্টা সময় বহি থাকে ন, সময় কেনেকৈ পাৰ হৈ যায় গমেই নাপাব। চাওক না, এইটো সেই লোকেশ্যন, যিটো লোকেশ্যনত এনেকুৱা মানে ঘটনা, ইনচিডেণ্ট হৈছিলে আৰু এয়া টেৰৰ এটেক হৈছিলে। এইটোৱে সেই লোকেশ্যন, আপোনালোকে চাওক। এইটোৱে ইমান ধুনীয়া আৰু ইমান বৰফ হৈ থাকে বৰফৰ ছিজনত, মানে ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এইটো টাইমত খুবেই বৰফ পৰি থাকে। মই যোৱাৰ সময়তে মানে যিটো এই পেহেলগাম যিটো এৰিয়া, তাতে যোৱাৰ সময়তে মই মানে এনেকৈ ভিডিঅ'বোৰ লৈছিলোঁ। আৰু এয়া চাওক আপোনালোকে, ইমান ধুনীয়া লোকেশ্যন, কি ক'ম। আৰু আগৰ যিবোৰ ফিল্ম আছিলে 90s, সেই ফিল্মবোৰ মানে এনেকুৱা প্লেচতে কৰা হৈছিলে। সেই ফিল্মৰ শ্বুটিংবোৰ ইমান ধুনীয়া ধুনীয়া জংঘল, তাতে কোনো মানে বনৰীয়া জন্তু তেনেকৈ দেখা নাপালোঁ। ঘোঁৰাৰ বাহিৰে বেলেগ একো জীৱ জন্তু দেখা পোৱা নাই, অকল ঘোঁৰাই আছিলে। মানে মই লাকি বুলিয়ে ক'ব লাগিব, কাৰণ মই ফুৰি আহিছোঁ। আৰু চাগে 2-3 বছৰত কোনেও তেনেকৈ নাযাব। আৰু যাব কেনেকৈ কওকচোন, নিজৰ লাইফৰ কথা আছে, আৰু লাইফটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইমান ধুনীয়া এটা প্লেচ চোৱাৰ মানে ভাগ্য, মানে মোৰ সেইকাৰণে মনত পৰি গ'ল। মনত পৰাৰ বাবে মই ভিডিঅ'টো আকৌ ৰিক্ৰিয়েট কৰিলোঁ আপোনালোকৰ কাৰণে। ভাবিলোঁ দেখুৱাওঁ জেগাখিনি, মানে এটা ইমান ধুনীয়া এটা লোকেশ্যন, মানে কি ক'ম। আৰু এইখিনি মানে শ্বুটিঙৰ কাৰণে খুবেই ধুনীয়া কিন্তু দেই। শ ঘোঁৰা যায় দেই। মই যেতিয়া গৈছিলোঁ, চাওক না, কিমান ঘোঁৰা, 1-2টা ঘোঁৰা নেকি, শ ঘোঁৰা যায়। ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে, আকৌ মনত পৰি গ'ল মোৰ জেগাখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।